Let's study with Honopom channel to তোমালোকক স্বাগতম আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ স্বদেশ অধ্যয়ন পাঠ্যপুথিৰ সপ্তম অধ্যায় অসমৰ জনসংখ্যা বিস্ফোৰণ আৰু বিদেশী নাগৰিক প্ৰসংগ এই অধ্যায়টোৰ আজি অন্তিমটো বিষয় অসমলৈ বাংলাদেশী অনুপ্ৰৱেশৰ সমস্যা এই বিষয়ে আলোচনা কৰিম আহা আমি ভিডিঅটো আৰম্ভ কৰোঁ ছাত্ৰ-ছাত্ৰীসকল অসমলৈ অবৈধ বিদেশী অনুপ্ৰৱেশকাৰী সমস্যাটো এটা দীঘলীয়া সমস্যা আৰু এৰাব নোৱাৰা সমস্যা গতিকে অসমে অতীতৰে পৰা এই অবৈধ বিদেশী অনুপ্ৰৱেশকাৰী সমস্যাৰ সৈতে যুঁজি আহিছে গতিকে এই সমস্যাটো বৰ্তমান অসম আৰু অসমীয়াৰ জাতীয় জীৱনৰ লগত ওতঃপ্ৰোতভাৱে সাঙুৰ খাই আছে সেই কাৰণে বিভিন্ন সময়ত এই অবৈধ বিদেশী অনুপ্ৰৱেশকাৰী সমস্যাটোক লৈ বা অবৈধ বিদেশী বহিষ্কাৰক লৈ কি হৈ থাকে বিভিন্ন সময়ত অসমৰ সামাজিক ৰাজনৈতিক ব্যৱস্থাটো কি হৈ পৰে অলপ প্ৰভাৱিত হৈ থাকে গতিকে যিয়ে নহওক কি হল অবৈধ বিদেশী অনুপ্ৰৱেশকাৰী সমস্যাৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে বাংলাদেশী বিদেশী প্ৰব্ৰজন অসমলৈ অবৈধ বাংলাদেশী প্ৰব্ৰজন গতিকে ভাৰতবৰ্ষৰ সহায়ত যেতিয়া পাকিস্তানৰ পূব অংশই পশ্চিম পাকিস্তানৰ পৰা পৃথক হোৱাৰ দাবী তুলিছিল সেই দাবীৰ ফলস্বৰূপে কি হৈছিল এখন বাংলাদেশ যুদ্ধৰ সৃষ্টি হৈছিল বা ভাৰত পাকিস্তান যুদ্ধৰ সৃষ্টি হৈছিল আৰু সেই ভাৰত পাকিস্তান যুদ্ধৰ ফলস্বৰূপে বা বাংলাদেশৰ মুক্তি যুদ্ধৰ ফলস্বৰূপে 1971 চনৰ 24 মাৰ্চত কি হ'ল বাংলাদেশ নামৰ এখন নতুন ৰাষ্ট্ৰ গঠন হৈছিল তোমালোকে এইখিনিতে মনত ৰাখিবলগীয়া কথাটো হ'ল কি এইখিনিতে তোমালোকে মনত ৰাখিব লাগিব দুটা গুৰুত্বপূৰ্ণ কথা যে কি কেতিয়া বাংলাদেশ নতুন ৰাষ্ট্ৰ হিচাপে বাংলাদেশ গঠন হৈছিল 1971 চনৰ 24 মাৰ্চ তাৰিখে আৰু বাংলাদেশৰ পূৰ্বৰ নাম কি আছিল পূব পাকিস্তান গতিকে ইয়াৰ পিছত আমি চাওঁ আহা যে এই যুদ্ধৰ সময়ত এই বাংলাদেশৰ মুক্তি যুদ্ধৰ সময়ত কি হৈছিল সেই অঞ্চলৰ পৰা লাখ লাখ ভগনীয়া আহি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিশেষকৈ সীমামূৰীয়া অসমত কি হৈছিল শৰণাৰ্থী হিচাপে আশ্ৰয় লৈছিল এই এওঁলোক শৰণাৰ্থী হিচাপে আশ্ৰয় লোৱা সেই সময়ত ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰা পৰৱৰ্তী সময়ত যেতিয়া পূব পাকিস্তান আছিল আৰু পৰৱৰ্তী সময়ত বাংলাদেশৰ পৰা কি হৈছিল অহৰহ অনুপ্ৰৱেশকাৰী বিভিন্ন ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতা হওক বা জীৱিকাৰ সন্ধানত হওক বা ভাৰত বাংলাদেশৰ উন্মুক্ত সীমা আদিৰ সুবিধা লৈ কি হৈ পৰিছিল ভাৰতবৰ্ষত লক্ষাধিক বাংলাদেশী বিদেশী অনুপ্ৰৱেশকাৰীৰে আহিছিল আৰু এই বিদেশী অনুপ্ৰৱেশকাৰীসকলৰ বেছিভাগেই কি হৈছিল যিহেতু সেই সময়ৰ সীমামূৰীয়া ঠাই আছিল অসম গতিকে তেওঁলোকে কি কৰিছিল প্ৰথমতে অসমকেই তাৰ টাৰ্গেট কৰি লৈছিল গতিকে এনেবোৰ কাৰণত অসমলৈ কি হৈছিল 1971 চনৰ আশে-পাশে কি হৈছিল লক্ষাধিক বাংলাদেশী অসমত প্ৰব্ৰজন ঘটিছিল বাংলাদেশৰ মুক্তিযুদ্ধ কোৱা বা জীৱিকাৰ সন্ধানত কোৱা বা ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত কোৱা বা ভোট বেংকৰ পৃষ্ঠপোষকতা মানে ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতা মানে ভোট বেংকৰ আশাত নাইবা ভাৰত বাংলাদেশৰ যি উন্মুক্ত সীমান্ত আছিল দুইখন ৰাষ্ট্ৰৰ সেই দুইখন দেশৰ উন্মুক্ত সীমান্ত ইত্যাদিৰ সুবিধা লৈ বাংলাদেশী বিদেশী অনুপ্ৰৱেশকাৰীয়ে অসম ভৰি পৰিছিল গতিকে এই যে বাংলাদেশী বিদেশী অসম ভৰি পৰিছিল সেই ক্ষেত্ৰত কিন্তু এটা কথা গুৰুত্বপূৰ্ণ আছিল যে অভাৱ আৰু অশান্তিতকৈ ৰাজনৈতিক পৃষ্ঠপোষকৰ দূৰদৃষ্টিহীনতাৰ বাবে কি হৈছিল সেই সময়ত অবৈধ বিদেশী বাংলাদেশে অসম ভৰি পৰিছিল আমি চাওঁ আহা এতিয়া এই অনুপ্ৰৱেশকাৰীবিলাকৰ আকৌ কি হৈছিল বেছিভাগে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা আছিল আৰু তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ অন্ধবিশ্বাস কুসংস্কাৰ আদি প্ৰচলন আছিল যেনে বাল্য বিবাহ বহু বিবাহ ইত্যাদি কি হৈছিল প্ৰকোপ বেছি কাৰণে সেইবিলাকৰ জন্মৰ হাৰ থলুৱা বা আমাৰ খিলঞ্জীয়া যিবোৰ লোক অসমৰ প্ৰাচীন বাসিন্দাসকলৰ তুলনাত কি হৈছিল তেওঁলোকৰ সেই বাল্য বিবাহ বহু বিবাহ ইত্যাদি কুসংস্কাৰ আদি বিভিন্ন অন্ধবিশ্বাসৰ প্ৰকোপ তেওঁলোকৰ মাজত কি আছিল বেছি আছিল
এতিয়া আমি এই তথ্যবোৰ অনুপ্ৰৱেশকাৰী বিভিন্ন সংখ্যাবিলাক আমি তথ্যসহ চাওঁ আহা যে 1947 চনৰ পৰা বৰ্তমানলৈকে বাংলাদেশী বিদেশী অনুপ্ৰৱেশকাৰী কি হৈছে অসমলৈ প্ৰব্ৰজন কৰি আছে দৈনিক অসম নামৰ বাতৰি কাকতখনে প্ৰকাশ কৰিছিল দৈনিক অসম নামৰ বাতৰি কাকতখনে প্ৰকাশ কৰিছিল যে অসমত 1971 চনৰ 16 এপ্ৰিল তাৰিখে তেওঁলোকে প্ৰকাশ কৰিছিল যে 1901 চনৰ পৰা 1971 চনলৈকে কি হৈছিল অসমৰ জনসংখ্যা বৃদ্ধি হাৰ সৰ্বভাৰতীয় যি জনসংখ্যা বৃদ্ধি হাৰ আছিল তাতকৈ প্ৰায় 180 গুণ বেছি আছিল এতিয়া সৰ্বভাৰতত যি জনসংখ্যা বৃদ্ধি হাৰ আছিল তাতকৈ 180 গুণ প্ৰায় 100 গুণ যদি ধৰা হয় 100 জনৰ গড়ে 100 জন লোকৰ তুলনাত 100 জনৰ পৰা গৈ 280 জন হৈছিল গতিকে ইয়াৰ পৰা প্ৰমাণিত হয় যে প্ৰব্ৰজনৰ সংখ্যা কেনেকুৱা ধৰণৰ আছিল অন্যহাতে 1980 চনত সদৌ অসম ছাত্ৰ সন্থাই ভাৰতবৰ্ষৰ তেতিয়াৰ প্ৰধানমন্ত্ৰীলৈ পঠিওৱা এখন পত্ৰত এই বুলি শংকা প্ৰকাশ কৰিছিল যে 1981 চনত অসমত অবৈধ বিদেশী নাগৰিকৰ সংখ্যা প্ৰায় 50 লাখ হ'বগৈ পাৰে গতিকে এই 50 লাখ লোক কি হৈছিল অসমলৈ প্ৰব্ৰজন ঘটিছিল বুলি সদৌ অসম ছাত্ৰ সন্থাই ক'ব বিচাৰিছিল অন্যহাতে সাংবাদিক আৰু লেখক সঞ্জয় হাজৰিকাৰ দেৱে এই বুলি তথ্যসহ উপস্থাপন কৰিছিল যে 1971 চনৰ পৰা 1991 চনৰ ভিতৰত বিভিন্ন কাৰণত কি হৈছিল বাংলাদেশৰ পৰা বহুতো মুছলমান ধৰ্মাৱলম্বী লোকৰ লগতে হিন্দু ধৰ্মাৱলম্বী বাংলাদেশী লোকৰো কি হৈছিল অসমলৈ প্ৰব্ৰজন ঘটিছিল অন্যহাতে প্ৰখ্যাত বাংলাদেশী পণ্ডিত ইমতিয়াজ আহমেদে এই বুলি উল্লেখ কৰিছিল যে 1971 চনৰ পৰা 1961 চনৰ পৰা 1971 চনৰ ভিতৰত প্ৰায় 17.2 লাখ বাংলাদেশী লোকে অসমত কি কৰিছিল অনুপ্ৰৱেশ কৰিছিল মানে 17,20,000 লোকে অসমত অনুপ্ৰৱেশ কৰিছিল এই সকল অবৈধ অনুপ্ৰৱেশকাৰী আছিল অন্যহাতে তেওঁ লগতে উল্লেখ কৰিছে যে 1981 আৰু 91 চনত এই 10টা বছৰত প্ৰায় 6 লাখ বাংলাদেশীয়ে অসমত অনুপ্ৰৱেশ কৰিছিল অৰ্থাৎ প্ৰায় 23,20,000 বাংলাদেশীয়ে কি কৰিছিল অসমত অনুপ্ৰৱেশ কৰিছিল বুলি প্ৰখ্যাত বাংলাদেশী পণ্ডিত ইমতিয়াজ আহমেদে উল্লেখ কৰিছিল গতিকে এই ইমতিয়াজ আহমেদৰ তথ্যবিলাক কৈছে বিভিন্ন ঠাইত গৱেষণা কৰি গম পোৱা গৈছে যে এই 1961 চনৰ পৰা 1991 চনৰ ভিতৰত বাংলাদেশৰ মুক্তিযুদ্ধৰ আশে-পাশে লক্ষাধিক কি লোক অসমলৈ প্ৰব্ৰজন ঘটিছিল ইয়াৰ পৰৱৰ্তী সময়ত 1998 চনত তেতিয়াৰ অসমৰ ৰাজ্যপাল শ্ৰীনিবাস কুমাৰ সিনহাই ৰাষ্ট্ৰপতিলৈ এখন প্ৰতিবেদন পঠিয়াইছিল আৰু তাত তেওঁ উল্লেখ কৰিছিল যে বাংলাদেশৰ পৰা হোৱা অহৰহ হৈ থকা অনুপ্ৰৱেশৰ ফলত অসমৰ কি হৈছে জনসংখ্যা বৃদ্ধি পাইছে লগতে অসমৰ জনগাঁথনিৰো পৰিৱৰ্তন হোৱাৰ ই এটা গুৰুত্বপূৰ্ণ কাৰণ গতিকে কেৱল যে সদৌ অসম ছাত্ৰ সন্থা বা বিভিন্ন বাতৰি কাকত বা বিভিন্ন পণ্ডিতে ব্যক্তিগতভাৱে মতামত পোষণ কৰাৰ উপৰিও অসমৰ ৰাজ্যপালেও 1998 চনত কি কৰিছিল এই প্ৰতিবেদনত উল্লেখ কৰিছিল অবৈধ বাংলাদেশী অনুপ্ৰৱেশৰ ভয়াৱহ পৰিণামৰ বিষয়ে গতিকে শেহতীয়া ভাৰতবৰ্ষৰ লোকপিয়ল যি 2011 চনত হৈছিল সেই লোকপিয়ল মতে এটা কথা সমীক্ষা মতে গম পোৱা গৈছে যে অসমৰ প্ৰায় 17খন জিলাত বাংলাভাষী লোকৰ সংখ্যা বৃদ্ধি পাইছে দ্ৰুতগতিত বৃদ্ধি পাইছে গতিকে ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে যে অসমলৈ বাংলাদেশী অনুপ্ৰৱেশৰ সমস্যাটো কিমান গভীৰ অন্যহাতে একেটা লোকপিয়লৰ তথ্যমতে অসমৰ 14খন জিলা আৰু বৰাক ব্ৰহ্মপুত্ৰ নদীৰ চৰ চাপৰি অধিকাংশ অঞ্চলেই বৰ্তমান কি হৈছে অবৈধ আৰু সন্দেহযুক্ত অনুপ্ৰৱেশকাৰীৰ দ্বাৰা বেদখল হৈ আছে গতিকে এনেধৰণে আমি দেখা পালো যে বাংলাদেশ মুক্তিযুদ্ধৰ আশে-পাশে আৰু তাৰ আগৰ চোৱাৰ অৰ্থাৎ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত 1947 চনৰ পিছৰ পৰা অসমলৈ কি হৈছে বিভিন্ন পন্থাৰে আৰু বিভিন্ন কাৰণত অহৰহ কি হৈছে অবৈধ বাংলাদেশীৰ কি অনুপ্ৰৱেশ চলি আছে গতিকে এই 2011 চনৰ লোকপিয়ল মতেও বিভিন্ন তথ্য প্ৰকাশ পাইছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ মানে আশা কৰোঁ তোমালোক ভিডিঅ'টোৰ দ্বাৰা উপকৃত হৈছা